অসমৰ টেলিভিছনত কিয় নোলাল দুখন সংবাদমেলৰ বাতৰি দুখন সংবাদমেল সম্বোধন কৰিছিল ৰাজ্যৰ দুটাকৈ বিৰোধী ৰাজনৈতিক দলে সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদানৰ উপৰিও প্ৰেছ বিবৃতি প্ৰদান কৰিছিল কংগ্ৰেছে কিন্তু অসমৰ মূলসূত্ৰিৰ টেলিভিছন আৰু বাতৰি কাকতত এই সম্পৰ্কে নোলাল কোনো ধৰণৰ বাতৰি কিন্তু কিয় দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানৰ কথা পাছলৈ থলো অথবা বাদেই দিলো কিন্তু তিনিটাকৈ ৰাজনৈতিক দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মীয়ৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বাতৰি কিয় পৰিৱেশন নকৰিলে অসমৰ মূলসূত্ৰিৰ সংবাদ মাধ্যমে কিয় মুখ্যমন্ত্ৰীজনক জবাবদিহি নকৰিলে সংবাদ মাধ্যমে সেই সন্দৰ্ভত এতিয়া ব্যাপক চৰ্চা চলিছে সামাজিক মাধ্যমত চাই লোৱা হওক কি অভিযোগ আনিছিল কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত মুকলি কৰিছিল ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীৰ ভূমি কেলেংকাৰী কাহিনী কিদৰে RBS ৰিয়েলটৰ্ছে বেআইনীভাৱে চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ক্ৰয় কৰিছিল তাৰ সবিশেষ ব্যাখ্যা কৰিছিল লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত অসম চৰকাৰৰ পৰা 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দাবী কৰিছিল অসম জাতীয় পৰিষদে পৰৱৰ্তী সময়ত আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছিল দলটোৱে বিঘা 9 লেচা মাটি ক্ৰয় কৰা হৈছে আৰু এতিয়া তেওঁলোকে সিগনেটাৰী অথৰিটি থকা দুগৰাকী ব্যক্তি অশোক কুমাৰ ধনুক আৰু ৰঞ্জিত ভট্টাচাৰ্য এতিয়া এই কোম্পানীটোৰ সহি যিসকলে স্বাক্ষৰ কৰে এই দুগৰাকী নামত আছে এতিয়া মূল কথালৈ আহোঁ যে এই যে মাটি সমগ্ৰ মাটি তেওঁলোকৰ মাটিৰ উপৰিও আন যিবোৰ বিভিন্ন নাম বহিভূত বেনামী কিছুমান কোম্পানীয়ে তেওঁলোকে শ্বেয়াৰৰ ধন বিনিয়োগ কৰিছে তেওঁলোকৰ কোম্পানীৰ নামত 17টা কোম্পানীবোৰৰ প্ৰায়বোৰৰে নাম আপোনালোকে পাইছে ইতিমধ্যে দীঘলীয়া তালিকা এখন আছে বাগানৰ নামত দুটা কোম্পানী তেওঁলোকে তৈয়াৰ কৰিছে এই কথা জানে এতিয়া আহি থাকিব লাহে লাহে এইবোৰ কথা ইটোৰ পিছত ইটো আহি থাকিব ক'ত কি চলি আছে বাগান খুলিছে ক'ত 2 নম্বৰী দৰপৰ ব্যৱসায় চলিছে ক'ত ইণ্টাৰনেশ্যনেল স্কুল খুলিছে ক'ত মাটি অধিগ্ৰহণ লাহে লাহে আহি থাকিব আহি আছে কাৰণ মই কৈছোঁ নহয় কিন্তু অসম জাতীয় পৰিষদৰ এই বক্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিক্ৰিয়া নিবিচাৰিলে সাংবাদিকে আনকি সংবাদ মাধ্যমতো প্ৰচাৰ নহল এই বাতৰি একে অভিযোগ লৈ এখন সংবাদমেল সম্বোধন কৰিছিল ৰাইজৰ দলে অভিযোগ আনিছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ ভূমি কেলেংকাৰী ব্যাখ্যা কৰিছিল দৰিদ্ৰ নামত আবণ্টিত চিলিং চৰকাৰী ভূমি অনৈতিক প্ৰক্ৰিয়াৰে কিদৰে ক্ৰয় কৰিছিল ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীয়ে উন্মোচিত কৰিছিল কিদৰে গুৱাহাটীৰ সমীপৰ 29 বিঘাকৈ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি কিদৰে বেআইনীভাৱে ক্ৰয় কৰিছিল ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীটোৱে দাবী কৰিছিল ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছিল কেলেংকাৰীৰ জড়িত গ্ৰেপ্তাৰৰ দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ বাতৰিত উল্লেখ কৰাৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ নামত আবণ্টিত ভূমি 3 বছৰলৈ চৰকাৰৰ নজৰত থাকে যদিহে যি উদ্দেশ্যত ভূমি আবণ্টন দিয়া হয় সেই কামত ভূমি ব্যৱহাৰ কৰা নহয় তেনেহ'লে চৰকাৰে ভূমি উভতাই ল'ব পাৰে কেতিয়াও এই মাটিৰ ক্ৰয় বিক্ৰয় হ'ব নোৱাৰে 3 বছৰৰ ভিতৰত তেনেহ'লে চৰকাৰে সেই ভূমি উভতাই ল'ব পাৰে কিন্তু উত্তৰ গুৱাহাটীৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিষ্ট স্কুলৰ নামত আবণ্টিত 17 বিঘা 2 বিঘা 5 লেচা 2 কঠা 5 লেচা মাটি কেইটামান মাহৰ ভিতৰতে RBS ৰিয়েলটৰ্ছ ক্ৰয় কৰাটো কেৱল বেআইনীয়ে নহয় এক ভয়ংকৰ অপৰাধমূলক কাম এইদৰে পলাশবাৰীৰ বঙৰাত 7 গৰাকীকৈ ব্যক্তিৰ নামত আবণ্টিত 11 বিঘা 3 কঠা 5 লেচা চিলিং চৰকাৰী মাটি ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীয়ে অবৈধভাৱে ক্ৰয় কৰিছিল উল্লেখযোগ্য যে চিলিং চৰকাৰী মাটি ভূমিহীন আৰু ভোগ দখল কৰি থকা ব্যক্তিক আবণ্টন দিয়া হয় আবণ্টিত মাটি 10 বছৰলৈ বিক্ৰী কৰিব নোৱাৰাৰ চৰ্ত আৰোপ কৰা হৈছিল যদিও কেইটামান মাহৰ পাছতে ৰিণিকী ভূঞাৰ কোম্পানীৰ নামত নামজাৰি হয় সেইবাবে ক'ব পাৰি যে চিলিং চৰকাৰী মাটি উৎক্ষিগত কৰাৰ স্বাৰ্থতে নিৰ্দিষ্ট পৰিয়ালকেইটাৰ নামত আবণ্টন দিয়া দেখুওৱা হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ বলত পলাশবাৰী ৰাজচক্ৰত এই কেলেংকাৰী সংঘটিত হোৱাটো নিশ্চিত একেদৰে লেণ্ড এডভাইজাৰী কমিটিৰ সদস্য হিচাপে থাকি তেওঁ একেই উদ্দেশ্যতে উত্তৰ গুৱাহাটীৰ 17 বিঘা মাটিও ৰাজহুৱা অনুষ্ঠানৰ নামত আবণ্টন দিছিল এই বিয়াগুং কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক অচিৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাইজৰ দলে কয় যে সৰু সুৰা দুটামান দালালক গ্ৰেপ্তাৰ কৰাটো এখন নাটক আছিল হিমন্ত বিশ্ব শৰ্মাই এই বিয়াগুং কেলেংকাৰী ফাদিল হোৱাৰ পাছত মাটিৰ অবৈধ ক্ৰয় বিক্ৰয় এক কথাত দালালিত জড়িত ৰিণিকী
ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ সাহস দেখুওৱা। ৰাইজৰ দলৰ মতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া বাল্মীকিৰ পৰা ৰত্নাকৰ হোৱাৰ ভাও জুৰিছে, কিন্তু তেওঁৰ নামে বেনামে থকা সম্পত্তিৰ বিশাল সাম্ৰাজ্য এতিয়াও অক্ষত আছে। যি সাম্ৰাজ্যৰ তথ্য দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱাইৰই উদঙাই দিছে। এই কেলেংকাৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো পদত্যাগ কৰাৰ দাবী জনায় ৰাইজৰ দলে। কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হোৱাৰ পিছতো এই সংবাদমেল প্ৰচাৰ নহ'ল টেলিভিছনত। একেদৰেই কংগ্ৰেছ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত প্ৰদান কৰিছিল ভাষ্য। মুখ্যমন্ত্ৰীক দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিৰুদ্ধে মানহানি গোচৰটোৰ প্ৰত্যাহ্বান জনাইছিল ভূপেন বৰাই। আনহাতে দলটোৱে প্ৰকাশ কৰিছিল প্ৰেছ বিবৃতি। কিন্তু কংগ্ৰেছৰ অভিযোগেও ঠাই নাপালে সংবাদ মাধ্যমত। দায়িত্ব সহকাৰে দ্য ৱাৰ নামৰ মেগাজিনখনে প্ৰকাশ কৰিছে যে স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল, যিগৰাকী মুখ্যমন্ত্ৰীয়ে চৰকাৰী মাটি বেদখলমুক্ত কৰিবৰ কাৰণে অভিযান চলাইছে, তেওঁৰ পৰিয়ালে চৰকাৰী মাটি নীতি বহিৰ্ভূতভাৱে আইন বহিৰ্ভূতভাৱে বেদখল কৰিছে। অৰ্থাৎ বেদখলমুক্ত কৰাৰ নেতৃত্ব দিয়া পৰিয়ালটোৱেই নীতি বহিৰ্ভূত আৰু আইন বহিৰ্ভূতভাৱে মাটি বেদখলতে লাগিছে। সেয়া আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মাধ্যমত সবিস্তাৰে প্ৰচাৰ কৰাটো আৰু প্ৰচাৰ হোৱাটো অতি ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্য আৰু খাটি খোৱা শ্ৰমজীৱী মানুহখিনিৰ কাৰণেও এটা অতি চিন্তাজনক বিষয়। আজি যিখিনি সমীক্ষা প্ৰকাশ পাইছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। হয় অনতিপলমে তেখেতে দ্য ৱাৰ মেগাজিনখনৰ বিৰুদ্ধে এটা মানহানি গোচৰ তৰক, আৰু যদি তেওঁ মানহানি গোচৰ তোৰে আৰু তাত যদি তেখেতে সেই কথাখিনি মিছা সাব্যস্ত কৰে, তেতিয়াহ'লে আমাক ক'বলগীয়া একো নাই। আৰু যদি এই কথা সঁচা হয়, তেতিয়াহ'লে তেখেতে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে যে যিজন মানুহে সৰ্বসাধাৰণ দুবেলা দুসাঁজ খাবলৈ নোপোৱা, মূৰৰ ওপৰত চালি নথকা মানুহখিনিক ৰাজ্যখনৰ চৰকাৰী মাটি দখলমুক্ত কৰিবৰ কাৰণে, বেদখলমুক্ত কৰিবৰ কাৰণে তেখেতে অভিযান চলাইছে, তেনেকুৱা এটা সময়ত তেখেতৰ পৰিয়াল এই ধৰণৰ দুষ্কাৰ্যত জড়িত হোৱাটো তেখেতে অসমৰ মানুহৰ ওচৰত ক্ষমা বিচাৰিব লাগে। মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আপুনি চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ যোৱা অভিযানৰ সময়ত আপোনাৰ পৰিয়ালে বিজেপি দলৰ কিষাণ মৰ্চাৰ উপসভাপতি যে চিলিং এক্টৰ মাটি যে অবৈধভাৱে দখল কৰিছে, দুখীয়া মানুহৰ মাটি যে দখল কৰিছে, এই সম্পৰ্কত আপুনি কি ব্যৱস্থা ল'ব আৰু ৱাৰ মেগাজিন সম্পৰ্কত আপোনাৰ কি বক্তব্য হ'ব, এইখিনি আপোনাৰ ৰাজহুৱা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ প্ৰসংগ আঁতৰত ৰাখিছোঁ, কিন্তু তিনিটাকৈ ৰাজনৈতিক দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে বৃহৎ অভিযোগ অনাৰ পিছত সেই সংবাদমেল প্ৰচাৰ নহ'ল টেলিভিছনত। কিন্তু কিয়? এই প্ৰশ্নটোক লৈ এতিয়া ছ'চিয়েল মিডিয়াত উত্থাপন হৈছে প্ৰশ্ন উত্থাপন হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত।